Guys, welcome to my video. আজি আপোনালোকক দেখুৱাম যে শ্বিলঙত গৈ আছোঁ এতিয়া আৰু শ্বিলঙত গৈ কি কৰিলোঁ সকলো বস্তু আপোনালোকক দেখুৱাম। ষ্টাৰ্ট দ্য ভিডিঅ'। এতিয়া চাওক, গাড়ীত গান লগাই আমি এনেকুৱা ধুনীয়াকৈ চাফাৰ কৰি আছোঁ। ৰাস্তা ঘাট ইমান ভাল লাগিছে আৰু এটা সৰু ছাউণ্ড বক্স ভিতৰত সোমাই লৈছোঁ আৰু যিহেতু কি আমাৰ স্কুটিতো এতিয়া গান বজি ধুনীয়াকৈ আমি গৈ আছোঁ আৰু এনেকুৱা মিউজিক শুনি গ'লে মানে ইমান সোনকালে জেগাবিলাক আহি পাওঁ, ক'বই নোৱাৰি আৰু ভাগৰ একোৱে নালাগে। আপুনি চাব পাৰে যে ৰাস্তা ঘাটৰ পৰা ভিডিঅ' কৰাটোৱে মজাই বেলেগ, কাৰণ কি ইয়াতে যি এনজয়মেণ্ট কৰিলোঁ আৰু লগতে ৱেডাৰটোৰ লগত যেনেকুৱা ফিল কৰিলোঁ মানে এইটো ক'তোৱে কৰিব নোৱাৰি। চাব পাৰে একদম ৰাতিপুৱা সময়ত 5টা বজাত উঠি কেনে এনেকুৱা ফ্ৰেছ আপ হৈ কেনে ৰেডি হৈ কেনে আমি গৈ আছোঁ এতিয়া। তাৰপিছত ৰাস্তা ঘাট এনেকুৱা চাওক, ঠাণ্ডা আমি গাড়ীত তেল ভৰাই ল'লোঁ মেঘালয়ত। তাৰপিছত আমি আৰু নতুনকৈ চাফাৰীটো ষ্টাৰ্ট কৰিম। আকৌ মিউজিক বজি আছে গাড়ীত আৰু মানে যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কি কৰিলোঁ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। এতিয়া নংপুৰ নোপোৱাৰ আগতে যেনেকুৱা এটা ৰাস্তা আছে পূৰা মানে পাহাৰী টাইপৰ, সেইটো আমি এতিয়া ক্ৰছ কৰিম। মেঘালয় জেগাটোৱে হয় বাৰু, এইটো মেঘালয় স্পটটোতে আছে। এতিয়া চাওক, মানে ছাইড ভিউটো আপোনালোক দেখুৱাই আছোঁ। ৱেডাৰটো পূৰা ক্লাউডি হয় আৰু যিহেতু কি গুৱাহাটীতো ইমান বেয়াকৈ বৰষুণ দিছে, চাৰিও চাইডে পানী হৈছে, তথাপি আমি ভয় কৰা নাই আৰু ভাবিছোঁ যে শ্বিলং বানপানী হ'লেও যাম এবাৰ। তাৰপিছত কিবা কৰি কেনে আমি ধুনীয়াকৈ লাহে গৈ মানে আমি এনেকুৱা হোটেলত সোমালোঁ, যিহেতুকে ব্ৰেকফাষ্ট কৰি অহা নাই ঘৰৰ পৰা, সেইকাৰণে বাহিৰতে ব্ৰেকফাষ্টটো কৰিলোঁ। এতিয়া গাইছ, আমি ফাইনেলি আহি পালোঁ পেহেলগাম। এতিয়া আমাৰ মিনি পেহেলগাম বুলি ক'লে শ্বিলঙৰ এইটো চবতছে মানে ভাল জেগা হয় আৰু আপোনালোকে দেখুৱাব বিচাৰিছোঁ যে ভিডিঅ'টো মানে সম্পূৰ্ণ চাই থাকিব যে কেনেকুৱা কি জেগাবিলাক আৰু মানে কেনেকুৱা কি এণ্ট্ৰি কৰিলে কিমান ফিজ দিব লাগে, মানে এইটো ভিডিঅ'টো আপোনাক দেখাই আছোঁ। আৰু মানে কি হ'ল, এইটো ৰাস্তাটো যে আছে সেই ৰাস্তাটোৰ পৰা আমি সোমাই আহি কেনে মানে সেই পিনে যে ৰাস্তাটো যে আছে তাৰলৈকে যাব লাগিব। যাই কেনে মানে তাতে আপোনাক দেখাই আছোঁ যে তাতে এটা মানে ভিউ, মিনি পেহেলগাম বুলিকে ভিউটো চালে 100 টকাকৈ পাৰ এণ্ট্ৰি দিব লাগিব। এতিয়া কথাটো হ'ল, 100 টকাকৈ যদি এণ্ট্ৰি দিব লগা হয় মানে ভিউটো কেনেকুৱা হ'ব, এনেকুৱা চাওক। এইটোৱে ভিউ পাব হা। সেইকাৰণে মানে সেইপিনে ভিতৰত নগৈ কেনে আমি ৰাস্তাৰ পৰা ভিউটো চাইছোঁ আৰু ইমান ধুনীয়া হয়। মানে কওঁ আৰু কাশ্মীৰত যেনেকুৱা পেহেলগামটো চাবলগীয়া আৰু ইমান ধুনীয়া জেগা, ইয়াতে আপুনি ছেম পাব, মানে মিনি পেহেলগাম। চাই লওক, আপোনালোকক দেখাই আছোঁ। তাৰপিছত আমি আহি পালোঁ মছজিদ। শ্বিলঙত লাবান জেগাটোত আছে মছজিদটো, ইমান ধুনীয়া। এইটো মানে মছজিদটো বহুত পুৰণা হয় আৰু এতিয়া নতুনকৈ এনেকুৱা ধুনীয়াকৈ ডেক'ৰেট কৰিছে পূৰা গ্লাছেৰে, ইমান ধুনীয়া লাগিছে। তাৰপিছত চাৰিও চাইডে চাব পাৰে পূৰা ফুলেৰে ধুনীয়াকৈ সজাইছে আৰু এটা সৰু মিনিকা মানে ছাইডত পাৰ্ক এখন আছে, অকল ঝুলনা আৰু লগতে দুটা ছিট এনেকুৱা বহিবলৈ দি থৈ দিছে। চাব পাৰে গোটেই গ্লাছেৰে ধুনীয়াকৈ বনাইছে আৰু ফ্লাৱাৰী এৰিয়া হয়। চাব পাৰে এইটো ডিজাইনো কৰি থৈ দিছে, সেইকাৰণে খুবেই ভাল লাগিছে। গতিকে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, এনভাইৰনমেণ্টটো ইমান ধুনীয়া। মানে এবাৰ প্ৰব্লেম হোৱা নাই মছজিদ, যিহেতুকে শুকুৰবাৰে মানে আমি তাতে ষ্টে কৰিলোঁ, তো শুকুৰবাৰে বহুত ভাল লাগিছে। তাতে আমি ভাবিছিলোঁ যে মছজিদ নাই বুলি, কিন্তু তাতে মুছলমান এৰিয়া আছে আৰু লগতে মছজিদটোও আছে, ইমান ধুনীয়া। গাইজ, এতিয়া ফাইনেলি আমি ৰুম চেক ইন কৰিলোঁ। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ য'ত আমি ৰুম লৈছোঁ। মানে ইমান ভাল লাগিছে আৰু ইয়াতে ৱেডাৰৰ কথা কওঁ আপোনাক যে খুবেই ভাল হ'ব।
আৰু মানে বতৰটো এনেকুৱা মানে ঠাণ্ডা মানে ফিনফিনীয়া মানে বতাহ মাৰি আছে, বহুত ভাল লাগিছে আৰু বৰ্তমান এতিয়া গুৱাহাটীত যিহেতুকে আমি এতিয়া জুলাই মাহত আহিছোঁ আৰু গুৱাহাটীত যেনেকুৱা পূৰা মানে ৰ'দো দিছে পূৰা ধাৰাধাৰ আৰু যেনেকুৱা বৰষুণো দিছে ধাৰাধাৰ পূৰা বানপানী, মানে ক'বই নোৱাৰি আৰু কেনেকুৱা পৰিস্থিতি হৈ আছে আমাৰ গুৱাহাটীত। গতিকে আপোনালোকক দেখুৱাই আছোঁ য'ত আমি ৰুম লৈছোঁ ইয়াতে। চ' মানে বহুত ভাল লাগিছে জেগাটো। চ' আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে আমি ক'ত আছোঁ আৰু কেনেকুৱা লাগিছে আমাৰ বেলকনিৰ এনভাইৰনমেণ্টটো। চ' চাওক। চ' গাইজ আপুনি দেখিলে যে আমাৰ য'ত ৰুম লৈছোঁ তাৰে মানে কেনেকুৱা বেলকনিৰ পৰা ভিউটো দেখি আছে। চ' আপোনালোকক দেখুৱাই আছোঁ যে এতিয়া বৰ্তমান ক'ত যাই আছোঁ, কি কৰি আছোঁ, সকলো বস্তু আপোনালোকক দেখুৱাই আছোঁ। এই টু জেড আপোনালোকে ভিডিঅ'টো চাই থাকিব। চ' আপোনাক ক'ব বিচাৰিছোঁ যে মই মৰ্ণিঙত আচলতে 5টা বজাত উঠি কেনে কমচে কম 6:30 বজাত গুৱাহাটীৰ পৰা শ্বিলং আহিলোঁ আৰু ইয়াতে পাই গ'লোঁ 10টামান বজাত। তাৰপিছত 10টা বজাত এনেকুৱা অলপমান ঘূৰি পাকি কেনে অলপ ব্ৰেকফাষ্ট কৰি ল'লোঁ হোটেলত। তাৰপিছত ব্ৰেকফাষ্ট কৰি কেনে এনেকুৱা ৰুম বিচাৰি কেনে আহিলোঁ আপোনাৰ শ্বিলঙৰ মানে ইয়াৰ পৰা শ্বিলঙৰ পৰা কমচে কম 7 কিলোমিটাৰ ভিতৰত আৰু ইয়াতে এটা হোটেল আছে বহুত ভাল আৰু লেটি ভেলী ইন বুলি কয় হোটেলত। আৰু ইয়াতে মানে বহুত ঠাণ্ডা দেই আৰু মানে যেনেকুৱা ফৰেষ্ট টাইপৰ এৰিয়া ইয়াতে বহুত আছে, সেইকাৰণে মোৰ এইটো এনভাইৰনমেণ্ট ভাল লাগিছে। মানে বিশেষকৈ যেতিয়া আমি শ্বিলঙত আহোঁ নহয়, এইটো হোটেলত মানে মোৰ থাকোঁ আৰু সেইকাৰণে মানে এইটো বছৰতো আহিলোঁ আৰু এইটো হোটেলতে আছোঁ। চ' মানে এতিয়া প্লেনিং কৰিছোঁ যিহেতুকে এতিয়া মানে ইভিনিঙে হৈছে আৰু বিভিন্ন বেছি দূৰ জেগালৈ যাব নোৱাৰিম, কিন্তু য'ত য'ত যাম আপোনালোকক দেখুৱাই আছোঁ। আজি মুঠতে শ্বিলঙতে থাকি কেনে যি যি জেগা আছে নে অলপ চলপ এনজয় কৰিম আৰু এনজয় কৰোঁ কেনে আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা লাগিব, কেনেকুৱা কি কৰোঁ, সকলো বস্তু আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু যোনে যোনে মানে ভাবিছে যে যোনে শ্বিলং অহা নাই, মানে বিশেষকৈ এতিয়া সকলোৱে আহিছে হয়নে নহয়, শ্বিলংটো কোনে অহা নাই, আজিকালি চবেই আহে। কিন্তু এটা কথা কওঁ যে শ্বিলঙত আহি কেনে যোনটো এটা ভাল লাগে ন, আপুনি যিমান বেলেগ জেগাত নাযাওক কিয় শ্বিলঙত আহি কেনে মানে কিবা এটা বেলেগে ফিল লাগে। সিহঁতৰ ৱেডাৰটো ইমান ধুনীয়া, এনেকুৱা ৱেডাৰ মানে ক'তোৱে নাপাব পাৰি। হিল ষ্টেচনৰ যোনটো ৱেডাৰ বহুত ভাল লাগিছে। চ' গতিকে আপোনালোকে শ্বিলং নিশ্চয় আহিব আৰু শ্বিলঙত মানে আপোনাক সঁচাকৈ বহুত ভাল পাব। ইয়াৰে ৱেডাৰটোৱে আপোনাক মানে ছেটিছফাই কৰি দিব ফাৰ্ষ্ট কথা। আৰু মানে আপুনি চাব পাৰে যে পাহাৰী জেগা হ'লে ইমান ভাল লাগে, বতাহ কি ধুনীয়া মানে চাব পাৰে, মানে বহুত ভাল লাগিছে এনভাইৰনমেণ্টটো, বুজিছেনে, বহুত ভাল লাগিছে। চ' মানে ইয়াতে আমি এনেকুৱা মানে বহুত কমচে কম পুলিচ বজাৰৰ পৰা যেতিয়াকৈ গ'লোঁ কমচে কম 7 কিলোমিটাৰৰ ভিতৰত আহি কেনে আমি এইটো লোকেশ্যন পাইছোঁ। চ' ইয়াতে ভাল লাগিব আৰু আপোনালোকে আহিলে, গতিকে আপোনালোকে আহিব নিশ্চয় আৰু আপোনালোকক দেখুৱাম। এতিয়া বৰ্তমান আমি প্লেনিং কৰিছোঁ ক'ত যাম, যে আমি ভাবিছোঁ এটা পাৰ্কত যাওঁ আৰু তাতে মানে অলপমান ব'টিং কৰিম। চ' তাতে ফাৰ্ষ্টত যাই লওঁ, তাৰপিছত ব'টিং কৰাৰ পিছত যদি সময় মিলে তেতিয়াহ'লে আৰু বেলেগ জেগাতে যাবলৈ চেষ্টা কৰিম। আৰু লাষ্ট টাইম যেতিয়া শ্বিলং আহিছিলোঁ মানে আপোনালোকক ভিডিঅ'টো চাগে আপলোড কৰিছোঁ, আপোনালোকে চাব পাৰে। মানে চেৰাপুঞ্জীৰ যোনবিলাক মেইন স্পট আছে সকলোতে মানে গৈছোঁ আৰু যোনে যোনে মানে চেৰাপুঞ্জীত মানে ভিডিঅ'টো চাব বিচাৰিছে তাতে স্পটবিলাক আপোনালোকে চাই থাকিব। তাতে কমচে কম মই 4-5টামান স্পট মই অলৰেডি আপলোড কৰিছোঁ ভিডিঅ'ত। চ' আপোনালোকে চাই ল'ব তাতে চেৰাপুঞ্জী মানে যোনবিলাক স্পট আছে যদি চাব মন যায়। আৰু মানে শ্বিলঙত যোনবিলাক মেইন আছে লাইটলুম কেনিয়নৰ পৰা আৰু আপোনাৰ যোনটো এটা এলিফেণ্ট ফল আৰু লেডি পাৰ্ক যোনটো আছে আৰু সেইবিলাকেই আৰু যোনবিলাক ইম্পৰ্টেণ্ট আছে চব কভাৰ আপ কৰিছোঁ লাষ্ট মানে ইয়াৰত যেতিয়া আহিছিলোঁ ভিডিঅ'টোত। এতিয়া বছৰত অহা এটাই কাৰণ যে মানে ভাবিছোঁ যে এনে ঘূৰি আহোঁ আৰু লগতে
এইটো ৱেডাৰৰ লগত মানে অলপমান এনজয় কৰি আহোঁ সেইকাৰণে মানে এইটো বছৰতো শ্বিলঙত আহিলোঁ গতিকে একো প্ৰব্লেম নাই যিহেতুকে এবছৰৰ পিছত আকৌ ৰিটাৰ্ণ আহিছোঁ শ্বিলঙতে আৰু মানে এটা নতুন ফিল ল'ব বিচাৰিছোঁ মানে কেনেকুৱা লাগিব বতৰটো গুৱাহাটীৰ পৰাতো কম্পেৰিজন কৰিলে মানে ঠাণ্ডা বহুত লাগিছে ইয়াতে মানে এনি টাইম মানে যেনেকুৱা বৰষুণ দি আছে পূৰা হাত চাত পূৰা চেঁচা হৈ যায় আপুনি চাব পাৰে মই পূৰা চুৱেটাৰ পিন্ধি আছোঁ সেইটোৱে আৰু আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো চাই থাকিব এতিয়া ৰুমৰ পৰা ওলাই কেনে আমি অলপমান ঘূৰিবলৈ যাওঁ এতিয়া ক'ত ঘূৰিবলৈ যাওঁ আপোনালোকক দেখুৱাই আছোঁ চাওকচোন ৰুমৰ ওচৰত যোনবিলাক ৰেজৰ্ট আছে সেইবিলাক এনেকুৱা পূৰা পাহাৰৰ ওপৰত থকা যেনে পায় চাওক লাহেকৈ মানে গৈ গৈ আমি পালোঁ গল্ফ এৰিয়া আৰু এইটো জেগাটো ইমান ধুনীয়া কি কৰিলোঁ গোটেইখিনি আপোনাক দেখুৱাইছোঁ গতিকে লাষ্ট টাইম যেতিয়া আমি আহিছিলোঁ তেতিয়া এই গল্ফ এৰিয়াটোত অহা নাছিলোঁ চাওক দ্য শ্বিলং ক্লাব লিমিটেড ইয়াতে এণ্ট্ৰি ফি আপোনাৰ টুৰিষ্টবিলাকৰ 50 টকা লোকেল ৰেচিডেণ্টৰ 30 এনেকুৱা বিভিন্ন ধৰণৰ বিভিন্ন ৰেট লগাই থৈ দিছে গতিকে আমি এতিয়া বৰ্তমান অলপ সময় ৰৈ কেনে টিকেটটো কাটি ল'লোঁ আৰু টিকেটটো কেনেকুৱা কাটিলোঁ চাওক ইয়াতে মানে লুটা বহুত আছে দেই 50 টকাকৈ টিকেট আৰু লুটাত 1 নম্বৰ হ'ল শ্বিলং মানে বহাৰ পৰা উঠাৰ পৰা সকলো ঠাইতে মানে পইচা ইয়াতে দিব লাগিব বাথৰুমত যোৱাৰ পৰা টয়লেট কৰোঁ পৰা সকলো জাগাতে আপোনাৰ পইচা আৰু চব বস্তু যে ৰেটবিলাক বহুত হেভি অলপমান ইয়াতে এনেকুৱা মাকৈ যোৱা খাই ল'লোঁ এই চাওকচোন খাচীয়াবিলাক কেনেকুৱা ইয়াতে ৰৈ কেনে ইহঁতে এনেকুৱা কামবিলাক কৰি থাকে ইহঁতে মানে বহুত মানে কৰ্মীক ক'ব গ'লে ইহঁতে মানে ইমান ঘৰবিলাক কেনেকুৱা পোহপালন কৰে কষ্ট কৰি কেনে চাওক শ্বিলং গল্ফ কোৰ্ছ বৰ্তমান পাই গ'লোঁ ভিতৰত আমি এণ্ট্ৰি কৰিলোঁ আৰু ভিতৰত এণ্ট্ৰি কৰাক চাওক চ' গাইজ যেতিয়া আমি ফাৰ্ষ্ট টাইম আহিছিলোঁ আজি ৰাতিপুৱা সময়ত মৰ্ণিঙত আপোনালোকক কৈছিলোঁ যে মিনি পেহেলগাম মানে এৰিয়াটো দেখাইছিলোঁ মানে বাহিৰৰ ভিউৰ পৰা হয়নে তাৰপিছত তাতে নগৈ কেনে মানে বাহিৰৰ পৰা আপোনালোকক ভিউটো দেখাইছোঁ এতিয়া বৰ্তমান পুলিচ বজাৰৰ ওচৰতে ক'ব গ'লে কমচে কম এনেকুৱা 6-7 কিলোমিটাৰ ক'ব পাৰি আৰু তাৰ পৰা মানে এনেকুৱা এটা গল্ফ কোৰ্ট আছে ইমান ধুনীয়া সেইটো মানে মিনি পেহেলগামৰ নিচিনাই আৰু পূৰা বহুত ডাঙৰ জাগা হয় চ' গোটেই এৰিয়াটো আপোনাক দেখুৱাই আছোঁ বহুত ভাল পাব আপুনি মানে কাশ্মীৰ নগ'লেও হ'ব কাশ্মীৰৰ নিচিনা ভিউটো মিনি পেহেলগাম চাই লওক চাইছেনে পূৰা এৰিয়াটো চাওকচোন ইমান ডাঙৰ এৰিয়া ইয়াতে পথাৰ হয় পূৰা কিন্তু এইটো আপোনাৰ এলাগেলা পথাৰ নহয় ইয়াতে না গোবৰ আছে না কিবা লেতেৰা পাব না কিবা পূৰা কাচৰা পাব একো নাই ইয়াতে অকল পূৰা খোলা মাইদানী ইয়াতে চাব পাৰে কেনেকুৱা মানুহ এনেকৈ গল্ফ প্ৰেক্টিচ কৰি আছে ইয়াতে মানে গল্ফ প্ৰেক্টিচ কোৰ্ট হয় একচুৱেলি তাৰপিছত চাৰু চাইডে কেনেকুৱা চাফা চাওক ইয়াতে না গৰু পাব না ছাগলী পাব না বেলেগ জীৱ জন্তু পাব একোৱে নাপায় ইয়াতে এনেকুৱা মানে চাফা কৰি থৈ দিছে এতিয়া আপোনাৰ গুৱাহাটী কম্পেৰিজনৰ গুৱাহাটীত এনেকুৱা ক'ৰবাত পথাৰ পাব নেকি ক'তো নাপায় আপুনি মানে ক'ৰবাত লেতেৰা গোবৰ মানে চব চিৰে পৰি থকাই দেখা পাব কিন্তু আপুনি এই শ্বিলঙত গৈ কেনে যেনেকুৱা চাফা দেখিছোঁ সিহঁতে কিয় পইচা নল'ব কওকচোন চ' পইচা লোৱা ইহঁতৰ কাৰণ আছে এইবিলাক জাগা চাই কেনে ইহঁতে যেনেকুৱা মেইনটেইন কৰি ৰাখে সেইকাৰণে ইহঁতে অভিয়াছলি পইচাটোতো ল'বই সিমানখিনিয়ে আপুনি ইয়াতে ৱাছৰুমত গ'লে ইমান চাফা বাথৰুমত গ'লে ইমান চাফা কৰি কেনে থৈ দিয়ে চ' সিহঁতে পইচা মানে ল'বই সেইকাৰণে আমি যদি এনেকুৱা গুৱাহাটীখন ৰাখিলোঁ হয় তো আমাৰো এনেকুৱা এনভাইৰনমেণ্টটো হ'ল হয় ন আৰু ইয়াতে অক্সিজেন আৰু তাৰে লগত মানে অক্সিজেন দি কম্পেয়াৰ কৰা যায় তাতে ইমান চাফা আৰু ক্লিন অক্সিজেন হয় মানে বহুত মানে পলিউশ্যন ফ্ৰী এৰিয়া ক'ব গ'লে চাওকচোন কি ধুনীয়াকৈ প'ষ্ট দি আছে তাৰপিছত তেখেতক প'ষ্টটো বাদ দি কেনে আমি এতিয়া বেলেগ চাইডে চাম কি ধুনীয়াকৈ চাওক এনেকুৱা গছ গছনিবিলাক পূৰা ট্ৰিজবিলাক ইমান ধুনীয়াকৈ মানে এটা চব পিনে চালে মানে ডিজাইনে এৰিয়া ক'ব গ'লে আৰু এইবিলাক মানে কিবা বেলেগ ঠাইত অহা নিচিনা এনেকুৱা লাগিছে ক'ৰবাত মানে ফৰেন টাইপৰ জেগাতে গ'লোঁ নেকি কাশ্মীৰ টাইপৰ এৰিয়াতে গ'লোঁ নেকি সেনেকুৱা মোৰ ফিল হৈছে জানানে কাৰণ কি পূৰা কম্পেৰিজন
তাৰ নিচিনাই লাগিছে মোৰ সম্পূৰ্ণ আৰু এনেকুৱা মানে চাফা জাগা মই এতিয়া বৰ্তমান গুৱাহাটীত কোনো ঠাইত দেখা নাই বাৰু আৰু ইয়াতে চাব ইমান বৰষুণ দিছে আৰু ইমান মানে এনি টাইম তাতে ফগি এৰিয়া হয় তথাপি ইয়াতে মানে মই বানপানী বা ক'ৰবাত যেনেকৈ কাচৰা আৰু ক'ৰবাত যেনেকৈ নালা সেনেকুৱা ক'তোৱে দেখা নাই চবতে মানে চাফা দেখিছোঁ আৰু মানে সকলোতে মানে বহিব পৰা সুবিধা আছে আৰু এতিয়া বৰ্তমান ইভিনিং টাইম হ'ল আমি বহুত টাইম ইয়াতে স্পেণ্ড কৰিলোঁ চাব পাৰে বতৰটো কেনেকুৱা পূৰা এতিয়া আমাৰ সময় হ'ব ইয়াৰ পৰা ওলাবৰ কাৰণে পূৰা চিটি মাৰি আছে ছিকিউৰিটিয়ে এতিয়া আমি ইয়াৰ পৰা ওলাব লাগিব আৰু ইয়াতে বহুত সময়ত মানে কমচে কম 2 ঘণ্টাই ইয়াতে স্পেণ্ড কৰিলোঁ ইয়াতে চাওক কাপলছবিলাকো বহি কেনে স্পেণ্ড কৰে টাইম ইয়াতে মানে বহুত ভাল লাগে আহি কেনে ফাৰ্ষ্ট টাইম আহিছিলোঁ বাৰু লাষ্ট টাইম যেতিয়া শ্বিলঙত আহিছিলোঁ এইটো জেগাত সোমোৱা নাছিলোঁ এবাৰ আহি সোমালোঁ খুবেই ভাল লাগিল আৰু সম্পূৰ্ণ জেগাটো আপোনালোকক দেখুৱাই আছোঁ চাওক চবতে আপোনাৰ এনেকুৱা পাহাৰী টাইপৰ ভেলী টাইপৰ মানে ঠিক আছে এতিয়া আপুনি ফটোত চাই কেনে ইমান ক্লিয়াৰলি গম নাপাব বাট সেনেকুৱা একচুৱেলি তাৰ পৰা আমি ওলাই কেনে আমি এতিয়া ৰুমলৈ গৈ আছোঁ ৰুম তাতে সোমাই কেনে ৰেষ্ট কৰিম তাৰপিছত আমি নেক্সট ডে আমি আকৌ এতিয়া ক'ত যাম আমি আপোনালোকক দেখুৱাই আছোঁ চ' সকলো বস্তু আপোনালোকক দেখুৱাবৰ কাৰণে পচিবলে নহয় ভিডিঅ'টো বহুত লম্বা হৈ যাব সেইকাৰণে যিমান পাৰোঁ স্কিপ কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকক মানে আমি কেনেকুৱা স্পেণ্ড কৰিলোঁ ক'ত গ'লোঁ সকলো বস্তু আপোনালোকক দেখাব চেষ্টা কৰিছোঁ যিহেতু অকল মেইন স্পটবিলাকহে ইম্পৰ্টেণ্ট হয় যোৱাবাৰ যেতিয়া আমি আহিছিলোঁ তেতিয়া সকলো স্পট আপোনালোকক দেখুৱাই দিছোঁ আৰু স্পটবিলাক সকলো আপোনালোকে চাইছে আৰু সকলোকে ধন্যবাদ আপোনালোকে ইমান ছাপৰ্ট মৰম দিছে আৰু গতিকে ইয়াতে আমি কেইটা স্পট মানে আপোনালোকক কভাৰ আপ কৰিছোঁ আপোনালোকে নিজে প্লিজ কমেণ্ট বক্সত জনাই দিব কেইটা স্পট দেখুৱালোঁ বাৰু আপোনালোকে সেইটো কথা ক'ব তাৰপিছত এইবিলাক ঘূৰি ফুৰি কেনে আমি মানে ৰাস্তাতে এনেকৈ গৈ আৰু এটা জেগাত আহি পালোঁ সেইটো হ'ল আপোনাক চাই লওক শ্বিলং পিক ইয়াতে আমি গাড়ীখন ৰখাই কেনে টিকেটটো কাটি ল'লোঁ আৰু পাৰ টিকেট কেনেকুৱা প্ৰাইচ সেইটো আপোনালোকক দেখুৱাই আছোঁ ইয়াতে টিকেটত মানে কাটি লোৱাৰ পিছত তাতে টেক্সি উঠিব লাগিব টেক্সি সিহঁতে ভাড়াত দি কেনে আপোনালোকক ইয়াতে পঠাই দিব আপুনি নিজে গাড়ী লৈ কেনে শ্বিলং পিকত আহিব নোৱাৰে ইহঁতে ৰুলছ বনাই থৈ দিছে কাৰণ কি এইটো পইচা খোৱা ঠাণ্ডা ঠিক আছে বাৰু একো প্ৰব্লেম নাই তাতে আমি টিকেটটো দামো কৰি দিলোঁ আপোনাক তাতে এটা পাৰ্চনৰ আপোনাৰ হেৰি কৰিছে 150 টকাকৈ কাটিলে তাৰপিছত আমি এনেকুৱা আহি কেনে শ্বিলং পিক ইয়াতে গাড়ী দি ইয়াতে নমাই দিলে নমাৰ পিছত আমি এনেকুৱা শ্বিলং পিকৰ এৰিয়াটো আপোনালোকক দেখুৱাই আছোঁ আই লাভ শ্বিলং পিক আৰু যোৱাবাৰ ইয়াতে যিহেতুকে অহা নাছিলোঁ এবাৰ আহিলোঁ আহি কেনে আপোনালোকক দেখুৱালোঁ কেনেকুৱা কি চ' যোনে অহা নাই শ্বিলং পিক আপোনালোকে এইটো ভিডিঅ'টোতে চাই কেনে সন্তুষ্ট পাব কাৰণ কি এইটো এটা নতুন এক্সপিৰিয়েঞ্চ বিগিনাৰ্ছৰ কাৰণে আৰু চাওক আহি কেনে এনেকুৱা চিৰি অলপমান নামিব লাগিব টেনশ্যন ল'ব নালাগে পূৰা বেছি নামিব নালাগে ইয়াতে এটা বৰ্ডাৰ মাৰা আছে আপোনালোকে পৰিবলৈ একো ভয় নাই বৰ্ডাৰ মাৰাৰ পিছত এই তলত দেখি চাব পাৰে যিহেতুকে মেঘেৰে সকলো জাগাত ঢাক খোৱা আছে সেইকাৰণে আমি কমপ্লিটলি পূৰা যি মানে পিকত পৰা চাবৰ কাৰণে আহিছিলোঁ সেই পিকৰ পৰা যি চাবলৈ আহিছিলোঁ সেইটো বস্তু আমি দেখা নাপাম কাৰণ কি বৰষুণৰ জাগা আৰু ঠাইটো পূৰা মেঘেৰে ঢাকা আছে তথাপি একো প্ৰব্লেম নাই যি চাব আহিছোঁ সেইখিনি পালোঁ সন্তুষ্ট হিচাপে চাব পাৰোঁ কাৰণ কি ইয়াতে পচিবলে নহয় যে সম্পূৰ্ণ আপোনাক উইদাউট মেঘ দেখাব কাৰণে কাৰণ কি ইয়াতে পূৰা মেঘেৰে ঢাকাই থাকে এনি টাইম তাৰপিছত আৰু ইয়াতে পূৰা একদম বৰ্ডাৰ লাইনলৈকে আহিলোঁ অহাৰ পিছত চাব পাৰি তেতিয়া অলপ এনেকুৱা এইবিলাক ঘৰ চৰ পূৰা দেখা পাই আছিলোঁ এতিয়া পূৰা সেইবিলাক ঘৰ চৰ পূৰা মানে যি চিনেৰি আছিলে সকলো বস্তু ঢাক খাই গৈছে তাৰপিছত আৰু এই ওপৰৰ যে আছে টাৱাৰৰ পৰা আমি উঠিলোঁ অলপমান ছেকেণ্ড বিল্ডিঙত যে উঠি কেনে চাব পাৰে ইয়াতে উঠি কেনে ওপৰৰ পৰা আকৌ ভিউটো দেখাবলৈ আপোনালোকে চেষ্টা কৰিলোঁ এতিয়া ইয়াৰ পৰা অলপ মেঘেৰে দেখা পাই আছে যিহেতু কি এইবিলাকো মানে মিনিটে ঢাক খাই যায় সেই চাব পাৰে এই এটা ছাইডত দেখি এটা বিল্ডিং আছে ফ্ৰণ্ট ছাইডে সেই বিল্ডিঙৰ পৰা মানুহবিলাকে এনেকুৱা পূৰা ফটো তুলি কেনে এনেকৈ চাই আছে আৰু এটা কথা যে ইয়াতে টেলিস্কোপেৰে চাব পাৰে কিন্তু আজি টেলিস্কোপ পূৰা বন্ধ দিছে আৰু ইহঁতে মানে প্ৰায়ভাগে টেলিস্কোপ বন্ধ হৈ থাকে এনেই কিন্তু তাতে লিখা আছে যে টেলিস্কোপেৰে চাব পাৰে কিন্তু ইহঁতে চাব নিদিয়ে টেলিস্কোপ বেয়া থকা বুলি কয় সেইকাৰণে আমি মানে পইচাটো কিয় যে দিলোঁ ইমানখিনি ধৰিব পৰা নাই গতিকে ইয়াতে আহি কেনেও মানে একোৱে লাভে নোহোৱা হ'ল কাৰণ কি যি চাব আহিছিলোঁ সেইখিনি চাবই নাপালোঁ
মানে যি আশা আছিলে সেইখিনি চাবই নাপালোঁ, কাৰণ কি পুৰা মেঘেৰে ঢাক খাই আছিলে। গতিকে তাৰ পৰা ওলাই আহি কিনে আৰু এটা আমি জাগৰ স্পটত গৈছিলোঁ পুৰা। এইটো স্পটটো নেক্সট স্পটত আহি পালোঁ, এইটো লাইটলুম কেনিয়ন। আৰু লাইটলুম কেনিয়ন নেক্সট অহাৰ পিছত চাব পাৰে পুৰা মানে মেঘেৰে গোটেইখিনি ঢাক খাই আছে। আমি পাৰ্কিংটো কৰি দিলোঁ। পাৰ্কিঙৰ জেগাত কৰাৰ পিছত আমি এনেকুৱা পুৰা চাৰু চাইডে পুৰা মেঘেৰে ঢাকা আছে, আৰু এনেকুৱা চাব পাৰে কি ধুনীয়া পৰিৱেশটো। লাইটলুম কেনিয়ন আহি কিনে এটাই ভাল লাগে যে তাতে পুৰা ফগি হৈ থাকে পুৰা, যিহেতু কি ৰ'দ কেতিয়া দিয়ে বৰষুণ কেতিয়া দিয়ে ধৰিব নোৱাৰে। গতিকে আমি ইয়াতে বহি ল'লোঁ অলপ সময়, বহাৰ পিছত আপোনালোকক দেখাই আছোঁ যে যোনবিলাক খাচীয়া মাইকী আছে, খাচীয়া মাইকী এনেকুৱা চাহ আৰু কিছুমান এনেকুৱা বস্তু বাহিনী বিক্ৰী কৰি থাকে তাতে। তাৰপিছত ইয়াতে ঘোঁৰাত উঠিলোঁ। ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ এইটো ঘোঁৰাত উঠা মোৰ। আৰু হৰ্চ ৰাইডিং ইয়াতে কেনেকুৱা কৰিব লাগে, মানে এনেকুৱা ভয় লাগিছে, বুকখন পুৰা মানে বডিটো মানে মোৰ শ্বেকিং হৈ আছিলে। আৰু এনেকুৱা লাগিছে ঘোঁৰাত উঠাৰ পিছত যদি ঘোঁৰাটো পাগলা হৈ যায়, বা মোক যদি এনেকুৱা মানে যি ৰছীডাল মানুহজনে টানি আছে, ৰছীডাল যদি ঘোঁৰাটোৱে গলৰ পৰা এনেকুৱা টান মাৰি কিনে যদি মোক দৌৰাই লৈ যায়, মোৰ সেনেকুৱা ফিল হৈছিলে, সঁচা কথা কওঁ। তাৰপিছত মই বাৰু ভয় নাখাই কেনে মানুহজনে কৈছে যে আপুনি চিন্তা কৰিব নালাগে, মই ঘোঁৰাটোৰ ৰছীডাল ধৰি আছোঁ, তুমি খালি বহি কেনে আহি থাকা। তাৰপিছত সেনেকুৱা কৰি কেনে মানে অলপমান ভয়টো অলপমান কমিল বাৰু। ভয়টো কমাৰ পিছতো এনেকুৱা ফাৰ্ষ্ট টাইম যিহেতুকে ৰাইডিং কৰিছোঁ, আৰু সেনেকুৱা এক্সপিৰিয়েঞ্চটো এটা মোৰ কাৰণে বহুত ভাল লগা আছিল এক্সপিৰিয়েঞ্চটো। চ' গতিকে আপোনালোকে যদি এনেকুৱা যায় লাইটলুম কেনিয়নত, আপোনালোকে হৰ্চ ৰাইডিং নিশ্চয় কৰিব, আৰু আপোনালোকে সঁচাকৈ ভাল পাব। আৰু মোৰ বহুত ভাল লাগিছে ইয়াতে। আৰু তাতে যিহেতুকে ফাৰ্ষ্ট টাইম আছিলে, হাতীততো নাই তাতে, হাতী নাই, বাট হাতীত উঠা এক্সপিৰিয়েঞ্চটোতো আৰু বহুত ভয়ানক। মই নোৱাৰোঁ হাতীত উঠিবলৈ, বহুত ভয় লাগে মোৰ। সেইকাৰণে ঘোঁৰাত উঠি কেনে মোৰ কিন্তু বহুত ভাল লাগিছে, আৰু মোৰ ভয় লগা নাই। ফাৰ্ষ্ট টাইম উঠোঁতেকে মোৰ ভয় লাগিছিলে যেতিয়া ঘোঁৰাটো এনেকুৱা হিলিছে, তাৰপিছত আৰু মোৰ ভয় লগা নাই। আৰু মানুহজনেও মানে কৈছে অলপমান যে মই আছোঁ, আপুনি চিন্তা কৰিব নালাগে। তাৰপিছত এনেকুৱা লাহে লাহে গৈ আছোঁ। চাই কেনে আপোনালোকে ভয় নাখাব, আৰু বহাৰ পিছত মানে অলপমান ভয় লাগে, যিহেতুকে মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। যোনে উঠিছে তাৰ ভয় নাই বাৰু। তাৰপিছত মানে এক ৰাউণ্ড পূৰা ঘূৰাইছে, ঠিক আছে। যোনটো ফিল্ড আছে, এক ৰাউণ্ড ঘূৰাৰ টাইমতো এটা পইচা লৈছে, এটা পাৰ পাৰ্চনৰ 100 টকাকৈ লয়। চ' গতিকে আৰু 100 টকা যে লৈছে নহয়, বেছি দূৰৰ পৰা ঘূৰা নাই আচলতে। পূৰা যে ফিল্ডটো গোটেই এৰিয়াটো ঘূৰাব সেইটোৱে নহয়, মানে গোটেই ফিল্ডৰ মানে আধা ঘূৰাইছে, ঠিক আছে। তো সেইটো ভাল লাগিছে। তাৰপিছত সেই টুপিটো পিন্ধি ল'লোঁ। টুপিটো পিন্ধাৰ পিছতে এনেকুৱা লাগি আছে মই ঘোঁৰাৰ ওপৰত উঠি পূৰা ঘূৰি আছোঁ পূৰা। এতিয়া যদি মই হৰ্চ ৰাইডিং জানিলোঁ হয়, তেতিয়া মানুহজনকতো ধৰিবই নিদিলোঁ হয় ৰছীডাল। মই নিজে ঘোঁৰাটো লৈ দৌৰি থাকিলোঁ হয় গোটেই ফিল্ডখন, আৰু গোটেই ফিল্ডখনৰ লাইটলুম কেনিয়ন মই নিজে গোটেইখিনি চালোঁ হয় ফূৰ্তিত। চ' গতিকে চাব পাৰে পূৰা মাটিয়া কালাৰৰ ঘোঁৰা, জিন্দিগীত লাইফত পাহৰি নাযাওঁ এই লাইটলুম কেনিয়নৰ এক্সপিৰিয়েঞ্চ। চ' আপোনালোকে যদি আহে তেতিয়াহ'লে এই ঘোঁৰাত উঠিবলৈ নাপাহৰিব, আৰু আপোনালোকে বহুত ভাল পাব। চাওক, তাৰপিছত লাহে লাহে এনেকুৱা উঠি কেনে মানুহজনে পূৰা য'ৰ পৰা ষ্টাৰ্ট কৰিছিলে, এইটোৱে আছিলে মোৰ শ্বিলঙৰ এক্সপিৰিয়েঞ্চ। যদি আপোনালোকক ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো। বাই বাই।